নয়ন JTCPCL ছিজন 1 ষ্টাৰ্ট হৈ গৈছে আজি প্ৰথমখন মেচ আৰম্ভ হ'ব লৈছে টছ হ'ব কি ক'ব ভেৰি এক্সাইটেড কাৰণ এইটো টুৰ্ণামেণ্টৰ কাৰণে বহুতে অপেক্ষা কৰি আছিল আৰু আমাৰ 12টা টিমে ইয়াতে অংশগ্ৰহণ কৰিছে আপোনালোকে গম পাইছে আমাৰ আজি তৃতীয় দিনৰ খেল প্ৰথমখন খেল মৰ্ণিংৰ খেল আমাৰ আজি 4খন খেল আছে এইখন ফাৰ্ষ্ট খেল আমি আশা কৰিম দৰ্শকে এখন আমোদজনক খেল দেখিবলৈ পাব আৰু গোটেইকেইটা টিমেই ষ্ট্ৰং গতিকে ৰিজাল্ট মানে আনএক্সপেক্টেডটো হ'ব পাৰে যিকোনো মুহূৰ্ততে গেম চেঞ্জ হৈ যাব পাৰে হয় আমাৰ এই গোটেই টুৰ্ণামেণ্টটো বহুত এক্সাইটমেণ্ট হৈ আছে খেলবিলাকো বহুত ইণ্টাৰেষ্টিং হৈছে প্ৰথম মেচ উদ্বোধনী খেলটো আমাৰ বহুত ভাল হ'ল আৰু আজি 4 নম্বৰ প্ৰথমখন খেল দুটা টিমে আজি প্ৰথমবাৰ খেলিব এইটো টুৰ্ণামেণ্টত টিম মহাবাৰু আৰু B11 হয় দুইটা টিমেই ষ্ট্ৰং যথেষ্টখিনি ভাল খেলুৱৈ আছে টেনিছ জগতত তেওঁলোকক সুখ্যাতি অৰ্জন কৰা কেইবাটাও টীম আছে এইফালে যদি চাওঁ মৃণালৰ আদি কৰি ইটো ল'ৰাহঁতৰ টীমটো আছে এইফালে চিটিপুৰহঁত আছে B11ৰ গোটেইকেইটা টিমেই ভাল টীম ল'ৰাখিনিও ভাল টীম আৰু ভাল এখন খেল দৰ্শকে চাবলৈ পাব বুলি মই আশা কৰিছোঁ মানে আজি কি মেচটো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ বহুত আছে ইণ্টাৰেষ্টিং হ'ব কাৰণ ঠিক দুইটা টিমেই একদম বেলেঞ্চ টীম মানে আৰু বেলেঞ্চ টিম আজি ৰান কিমান হ'ব আপুনি কি আশা কৰিছে তো মই ভাবোঁ কি এইটো ক'ব পৰা নাযায় কাৰণ দুইটা টিমতে বলিং আৰু বেটিং ইমানেই ষ্ট্ৰং আছে মানে যিকোনো মুহূৰ্ততে মই কৈছোঁ নহয় গেম চেঞ্জ হৈ যাব পাৰে মিনিমাম 10 অভাৰত কিমান ৰান মানে হয় 150 প্লাছ থাকিব 150 প্লাছ লাগিব